বন্ধুসকল, আজি আমি জানিম উত্তৰ পূব ভাৰতৰ সবাতোতকৈ ডাঙৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ বিষয়ে। অৰুণাচল প্ৰদেশৰ সীমাৰ কথা ক'লে দক্ষিণত অসম আৰু নাগালেণ্ড, পশ্চিমত ভূটান, পূবত ম্যানমাৰ আৰু উত্তৰত চীনৰ সৈতে অৰুণাচল প্ৰদেশে নিজৰ সীমা শ্বেয়াৰ কৰে। 1962 চনলৈকে এই ৰাজ্যক নেফা অৰ্থাৎ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি নামে জনা গৈছিল আৰু সেইটো অসমৰে এটা অংশ আছিল। তাৰপিছত 1972 চনত অৰুণাচল প্ৰদেশক কেন্দ্ৰীয় শাসিত অঞ্চল কৰা হয় আৰু 1987 চনত অৰুণাচল প্ৰদেশক দেশৰ 24তম ৰাজ্য হিচাপে ঘোষণা কৰা হয়। অৰুণাচল প্ৰদেশৰ জনসংখ্যাৰ প্ৰায় 30% খ্ৰীষ্টান ধৰ্ম পালন কৰে, 29% হিন্দু ধৰ্ম, 26% দঙিপল ধৰ্ম আৰু 11% বুদ্ধ ধৰ্ম আৰু 2% ইছলাম ধৰ্ম পালন কৰে। দেশৰ সবাতোতকৈ ডাঙৰ মঠ টাৱাং মঠ আৰু দেশৰ সবাতোতকৈ ডাঙৰ নদীৰ দলংখনো আপুনি অৰুণাচল প্ৰদেশতে পাব। অৰুণাচল প্ৰদেশৰ 82% এলেকা জংগলীয়া অঞ্চলেৰে আবৃত, যাৰ বাবে দেশ বিদেশৰ বন্যপ্ৰাণী প্ৰেমীসকলে অৰুণাচল প্ৰদেশত এক্সপ্ল'ৰ কৰিবলৈ আহে।